তাৰপিছত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিক্ৰী মূল্য ইয়াত চাৰিটা সূত্ৰ আছে। বিক্ৰী মূল্য সমান সমান ছপা মূল্য মাইনাছ ৰেহাই। 2 নম্বৰটো হ'ল ছপা মূল্য ইকুৱেল বিক্ৰী মূল্য প্লাছ ৰেহাই। 3 নম্বৰটো হ'ল ৰেহাই ছপা মূল্য মাইনাছ বিক্ৰী মূল্য। 4 নম্বৰটো হ'ল ৰেহাইৰ হাৰ ৰেহাই বাই ছপা মূল্য ইনটু 100%। গতিকে এইকেইটা সূত্ৰ আমাৰ ব্যৱহাৰ কৰিব লাগিব। 1 নম্বৰ প্ৰশ্নটোত কৈছে আমাৰ ইয়াতে যে তলৰ প্ৰতিটো ক্ষেত্ৰত বিক্ৰী মূল্য নিৰ্ণয় কৰা। ছপা মূল্য 730 টকা আৰু ৰেহাইৰ হাৰ 10% হ'লে। আৰু 2 নম্বৰত দিছে ছপা মূল্য 8,342 টকা হ'লে ৰেহাইৰ মূল্য হ'ল 12%। তেতিয়াহ'লে ইয়াত বিক্ৰী মূল্য কিমান হ'ব? আমি সেইটো উলিয়াব লাগে। আমি 1 নম্বৰটো লৈছো 1ৰ 1। ইয়াত যেহেতু আমাৰ কি আছে ছপা মূল্য দিয়া আছে আৰু ৰেহাইৰ হাৰ দিয়া আছে, তো বিক্ৰী মূল্য উলিয়াব লাগে। আমি প্ৰথমতে কি কৰিম, ৰেহাইৰ পৰিমাণ উলিয়াম। ৰেহাই ৰেহাই তো ৰেহাইৰ সূত্ৰটো আছিল কি যে 700 অৰ্থাৎ ছপা মূল্য 730 টকাৰ 10%। তো ইয়াত যদি আমি কি কৰো 730 ইনটু 10/100, ইয়াত শূন্য আমি কেনসেল কৰি দিলো দুটা, এই দুটা। তো 73 হ'ব আমাৰ কি ইমান টকা হ'ব আমাৰ ৰেহাই। তো ৰেহাই যেতিয়া পাইছো, এতিয়া আমি কি কৰিম, বিক্ৰী মূল্য উলিয়াম। বিক্ৰী মূল্যৰ সূত্ৰটো হ'ল ছপা মূল্য মাইনাছ ৰেহাই। তো বিক্ৰী মূল্য ছপা মূল্যটো হ'ল আমাৰ 730 টকা মাইনাছ ৰেহাইটো হ'ল আমি কিমান পালো 73 টকা। ইয়াৰ পৰা যদি মাইনাছ কৰো আমি 730 পৰা 73 মাইনাছ, তেতিয়াহ'লে এই 0ৰ পৰা 3 নাযায়, 10ৰ পৰা 3 গ'লে 7, 2 বাছে, 1 ধাৰ গ'লে 12ৰ পৰা 7 গ'লে 5 আৰু ইয়াতে 657 টকা আমাৰ বিক্ৰী মূল্য হ'ব। সেইখিনি বিক্ৰী মূল্য পালে এতিয়া 2 নম্বৰটো কৰি চাওঁ। 2 নম্বৰত ৰেহাই উলিয়াই লওঁ। প্ৰথমত ইয়াত আছে 8,342 টকা, 8,342 টকাৰ 12%। তেতিয়াহ'লে 8,342 পূৰণ 12/100। এতিয়া আমি যদি 4ৰে কটাকটি কৰো, 4 ইয়াত 3 বাৰ যাব, ইয়াত 25 বাৰ যাব। এতিয়া ইয়াত আৰু কটাকটি নাযায়, তেতিয়াহ'লে আমি হেৰি পূৰণ কৰি দিওঁ। 3 দুগুণে 6, 3 4 গুণ 12ৰ 2, 3 3 গুণ 9, 1 10ৰ 0, 3 8 গুণ 24, 1 25, তলত 25। এতিয়া 25ৰে এইখিনি হৰণ কৰিলে আমি কিমান পাওঁ, 25 to 6। তেতিয়াহ'লে ইয়াত আমাৰ হ'ব 25ৰ ভিতৰত 10 বাৰ, অৰ্থাৎ 200ৰ ভিতৰত 10 বাৰ, আৰু এটা শূন্য দিলে হ'ব কিমান 2500। তেতিয়াহ'লে ইয়াত 26 বাছিল 1, তেতিয়াহ'লে হ'ব ইয়াত 25 আৰু 1 বাচিব। তো 1ত নাযায়, শূন্য দিলে দশমিক আহিব, আৰু এটা শূন্য দিলে ইয়াত শূন্য আহিব, কাৰণ 10ৰ ভিতৰত নাযায়। তো 25ৰ 4 বাৰ যাব ইয়াতে। ইয়াত আমি কিমান পাম, 1001.04 কিমান টকা পালো। তো এতিয়া ৰেহাই যদি পালো, আমি এতিয়া কি কৰিম, বিক্ৰী মূল্য উলিয়াম। বিক্ৰী মূল্য ইকুৱেল ছপা মূল্য মাইনাছ 8,342 টকা মাইনাছ 1,100.4। তো এইটো মাইনাছ কৰিলে কিমান পাওঁ আমি, 8,342 1001.04, ইয়াত 00 দিলো। তো ইয়াৰ পৰা আমি 1 ধাৰ কৰি ইয়াত 10 বনালো, 6 হ'ব ইয়াতে, ইয়াত হ'ব 9, আৰু ইয়াত হ'ব 0, 4 3 7। তো 7,340.96 টকা এইখিনি হ'ব।
2 নম্বৰত দিছে যে ছপা মূল্য নিৰ্ণয় কৰা, তাত বিক্ৰী মূল্য দিয়া আছে আৰু ৰেহাইৰ হাৰ দিয়া আছে। তো ইয়াত আমাৰ কি কৰিব লাগিব, বিক্ৰী মূল্য ছপা মূল্য নিৰ্ণয় কৰিব লাগে। তো ছপা মূল্যটো আমি ধৰি ল'ম। তো ইয়াত এনসাৰটো হ'ব আমাৰ প্ৰথমত যেখিনি দিয়া আছে আমাৰ সেইখিনি লিখি লওঁ। 1 নম্বৰত দিয়া আছে ইয়াত বিক্ৰী মূল্য ইকুৱেল 1176 টকা আৰু ৰেহাই দিয়া আছে কিমান, ৰেহাইৰ হাৰ যেটো দিয়া আছে 2%, ৰেহাইৰ হাৰ 2% আছে। তেতিয়াহ'লে লেট ধৰা হল ছপা মূল্য x টকা। এতিয়া ছপা মূল্য x টকা হলে এতিয়া আমাৰ ৰেহাইটো কি হ'ব, ৰেহাইৰ যেটো সূত্র আছিলে সেই সূত্রটো আমাৰ জানিব লাগিব। তো ৰেহাইটো হ'ব বা বিক্ৰী মূল্যটো হ'ব আমাৰ কি, ছপা মূল্যৰ কিমান এইটো ৰেহাইটো আমি উলিয়াই লওঁ, ৰেহাইৰ পৰিমাণ, ৰেহাই ইকুৱেল টু ছপা মূল্যৰ ছপা মূল্যৰ 2%। তো ছপা মূল্য আছে আমি ইয়াতে x বুলি ধৰিছো আমি, তাৰ 2% 2/100। তেতিয়াহ'লে ইয়াত 2 ৰে কাটিলে x/50 হ'ব, 50 বাৰ হৰণ যাব। এইটো পালো আমি কি, ৰেহাইৰ পৰিমাণ ইমান টকা। এতিয়া আমাৰ বিক্ৰী মূল্য যেটো সূত্র আছিলে সেইটো বহাব লাগিব। বিক্ৰী মূল্য যেহেতু আমাৰ ইয়াতে বিক্ৰী মূল্য দিয়া আছে, ৰেহাই আমি পালো, বিক্ৰী মূল্যৰ সূত্রটো কি আছিলে যে বেচা দাম ইকুৱেল টু কিনা দাম যোগ লাভ, সেইটো আছিলে আৰু অন্য এটা ব্যৱহাৰ কৰিব পাৰি। এতিয়া হ'ব যে ছপা মূল্য ইকুৱেল টু বিক্ৰী মূল্য প্লাস রেহাই। তো ছপা মূল্য আমি কি ধৰিছো, ছপা মূল্য x বুলি ধৰিছিলো, বিক্ৰী মূল্য আমাৰ দিয়া আছে 1176 টকা আৰু ৰেহাই আমি কিমান পাইছো x/50, x/50। তো এইখিনি আমি সমাধান কৰো। x ইকুৱেল, ইয়াত যদি আমি লসাগু লওঁ তেতিয়াহ'লে হ'ব 50 লসাগু। তো ইয়াত হ'ব 1176 ইনটু 50 প্লাস x। এতিয়া এই 50 যদি এইফালে আহে তেতিয়াহ'লে এইফালে আহিলে হ'ব পূৰণ, তো হ'ব ইয়াতে 50x ইকুৱেল, এইখিনি পূৰণ কৰিলে হ'ব আমি কি পাম, 5 × 30 ৰ 0, 5 7 × 35 আৰু 3 38 ৰ 8, 5 × 5 3 8 আৰু 5 × 5, এটা 0 আৰু এটা হ'ব প্লাস x। এতিয়া এই x টো যদি এইফালে আহে কি হ'ব, মাইনাস হ'ব, মাইনাস x ইকুৱেল টু 58800। এতিয়া ইয়াত হ'ব 49x ইকুৱেল টু 58800। এতিয়া x ৰাখি আমি যদি 58800 হৰণ দিওঁ 49 ৰে কিমান বাৰ যাব, ইয়াত হৰণ দি চাওঁ আমি 58800 49 এবাৰ যাব 49, 18 পৰা 9 গ'লে 9, তো 98, আকৌ দুবাৰ দিওঁ 2 × 9 = 18, 2 4 × 8 = 9 আৰু ডাবল শূন্য আছে, এটা শূন্য আমি ইয়াতে দিওঁ আৰু এটা ইয়াতে, গতিকে হৈ যাব। গতিকে কিমান বাৰ গ'ল, 120 বাৰ। তো ইয়াত আমি x ৰ মান পালো 120। তেতিয়াহ'লে x আমি কি ধৰিছিলো, x ধৰিছিলো আমি ছপা মূল্য, এতেকে ছপা মূল্য 120 টকা। সরি ইয়াত 1200 টকা হ'ব, ইয়াত আমাৰ
00 আছে এই কারণে 00 আহিব 1200 টাকা হ'ব তো ইয়াত আমাৰ ভুল হৈছে 1200 টাকা তো ছপা মূল্য হ'ব আমাৰ 1200 টাকা ইয়াত 2 নম্বৰত দিয়া আছে যে বিক্রি মূল্য 7380 টাকা আৰু ৰেহাইৰ হাৰ আছে 10% ইয়াত ধৰা হল লেট ছপা মূল্য হ'ব x টাকা তেতিয়াহ'লে সূত্ৰটো আমি ব্যৱহাৰ কৰো যে ছপা মূল্য ইয়াত ৰেহাইটো আমি উলিয়াই লওঁ ৰেহাইৰ পৰিমাণ ৰেহাই ইকুৱেল টু ছপা মূল্য অৰ্থাৎ x ৰ 10% তেতিয়াহ'লে ইয়াত হ'ব 10x by 100 তো শূন্য কেনসেল কৰিলে হ'ব x by 10 এইখিনি আমি ৰেহাই পালো তাৰ পিছত আমি যদি সূত্ৰ ব্যৱহাৰ কৰো এটো আছিল ছপা মূল্য ইকুৱেল বিক্রি মূল্য প্লাস রেহাই তো ছপা মূল্যত আমি x বুলি ধৰিছিলো বিক্রি মূল্য আমাৰ দি আছে 7380 টাকা রেহাই আমি পালো x by 10 x is equal to ইয়াত লহাগু যদি 10 হয় ইয়াত 73800 হ'ব প্লাস x তাৰ পিছত 10 টো এইফালে আহিলে 10x হ'ব তো ইয়াত 73800 প্লাস x এতিয়া x টো যদি এইফালে আহে কি হ'ব মাইনাস হ'ব তো 10x minus x equal 73800 তাৰ পিছত এইখিনি 9x থাকি যাব 73800 এতিয়া x টো ৰাখি দিলো 73800 divided by 9 তেতিয়ালে 9 ৰে হৰণ দিলে এতিয়া 9 8 গুণ 72 8 বাৰ যাব 1 বছৰ 18 ভিতৰত দুবাৰ তেতিয়ালে 0 ইমান আৰু ইয়াতে 0 দুটা হ'ব 8200 8200 হলে 200 টাকা আমি কি পালো ছপা মূল্য পালো এতেকে ছপা মূল্য ইকুৱেল 8200 টাকা বাস এটা आंसर এটা আমি 3 নম্বৰটো आंसर উলিয়াম 3 নম্বৰত কোৱা হৈছে যে ৰেহাইৰ হাৰ নিৰ্ণয় কৰা তো ইয়াত আমাৰ 1 নম্বৰত ছপা মূল্য দিয়া আছে 800 টাকা বিক্রি মূল্য 680 টাকা গতি আমি এখানে লিখি লও যে 1 নম্বৰটো হৈছে ছপা মূল্য আছে 800 টাকা আৰু আমাৰ বিক্রি মূল্য কিমান বিক্রি মূল্য 680 টাকা তো ইয়াত আমাৰ ৰেহাইৰ হাৰ নিৰ্ণয় কৰিব দিছে তেতিয়াহলে আমাৰ ৰেহাইৰ হাৰ নিৰ্ণয় কৰিব দিলে আমাৰ ইয়াতে প্ৰথমতে আমাৰ ৰেহাইৰ পৰিমাণটো লাগিব তো ছপা মূল্যৰ পৰা বিক্রি মূল্য মাইনাস কৰিলে আমি কি পাম ৰেহাই পাম ৰেহাই ছপা মূল্য মাইনাস বিক্রি মূল্য ছপা মূল্য হল 800 টাকা বিক্রি মূল্য হল 680 টাকা তেতিয়াহলে আমি যদি মাইনাস কৰো 800 টাকাৰ পৰা 680 টাকা 0 10 ৰ পৰা 8 গলে 2 ইয়াত হবে 120 টাকা কি হৈছে ৰেহাই পাইছে তো এতিয়া কি কৰিম আমি হত কৰা ৰেহাইৰ পৰিমাণ যেটো হেতু উলিয়াম দেখে ৰেহাইৰ হাৰ ইকুৱেল ৰেহাই divided by ছপা মূল্য into 100% এইটো যদি আমি বহাই দিও ইয়াতে ৰেহাই আছিল আমাৰ কিমান 120 ছপা মূল্য 800 টাকা 100% শূন্য আমি শূন্য ক্যান্সেল কৰি দিও
দিয়াৰ পিছত এতিয়া 8 যদি আমি এইখিনি হৰণ কৰোঁ 8 8 12 ভিতৰত এবাৰ 4 5 40 ভিতৰত 5 বাৰ গতিকে কি পালো 15% আমাৰ ৰেহাই পালো 15%। তাৰপিছত 2 নম্বৰটো আমি কৰি চাওঁ। 2 নম্বৰত ছপা মূল্য আছে 1600 টকা আৰু বিক্ৰী মূল্য আছে 1180 টকা। ইয়াত ৰেহাইৰ হাৰ কিমান হ'ব উলিয়াব লাগে। তাৰ আগতে আমি ৰেহাইটো উলিয়াই লওঁ। ৰেহাই ইকুৱেল ছপা মূল্য হল 1600 টকা, তাৰ পৰা আমাৰ বিক্ৰী মূল্যটো মাইনাছ কৰিব লাগিব 1180 টকা। তো এইখিনি মাইনাছ কৰিলে কিমান থাকিব 1600 টকা 1180 টকা। 0 8 10 পৰা 8 গ'লে 2 5 পৰা 1 গ'লে 4 420 টকা হ'ব ৰেহাই। এইখিনি তাৰপিছত ৰেহাইৰ হাৰ ইকুৱেল টু ৰেহাই হল 420 টকা, ছপা মূল্য হল 1600 টকা ইনটু 100%। তো 0 কেনসেল কৰি দিলো। তাৰপিছত 16 ৰৈ গ'ল 0 কেনসেল কৰাৰ পিছত 420 টকা ডিভাইডেড বাই 16। এতিয়া যদি আমি 2 ৰে কাটো তেতিয়াহ'লে হ'ব 8 বাৰ, 2 ৰে কাটিলে ইয়াত হ'ব 2 1 আৰু 0। আকৌ যদি 2 ৰে কাটো 4 বাৰ, 2 ৰে কাটিলে 105 বাৰ। তাৰপিছত ইয়াত আমি 105 ডিভাইডেড বাই 4। এতিয়া যদি 4 ৰে হৰণ দিওঁ 105ক 4 2 বাৰ 10ৰ ভিতৰত 8 হয়, তেতিয়াহ'লে 2 বাছে 5 25ৰ ভিতৰত 4 6 বাৰ যাব 24 1 0 দিলে দশমিক আহিব 2 বাৰ 8 2 তেতিয়াহ'লে 5 বাৰ যাব, গতিকে 26.25%। এইখিনি হ'ব আমাৰ ৰেহাইৰ হাৰ।